আজি ৰাতিপুৱাই গুৱাহাটী ষ্টেচনৰ পৰা ভিডিঅ'টি আৰম্ভ কৰিলোঁ। ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ, সকলোবোৰ ভিডিঅ'টিত কৈ আছোঁ। হেল্ল' আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। ট্ৰেইন জাৰ্ণি যিহেতু ট্ৰেইনত অহা বস্তুবোৰতো খাবই লাগিব। এয়া সৰু সৰু চিঙৰা, মই খাই বিৰাট ভাল পাওঁ ট্ৰেইনৰ বস্তুবোৰ। এয়া কেঁচা চানা মোৰ ফেভৰেট। এইবোৰ খোৱা হোৱাৰ পাছত জালমুড়ি, আজি এটা এটাকৈ বস্তু টেষ্ট কৰি যাম। সকলোবোৰ টেষ্ট কৰিলোঁ, কিন্তু ভিডিঅ'হে কৰা নহ'ল। এনেদৰে ট্ৰেইন জাৰ্ণি কৰি কৰি আমি শিৱসাগৰ পালোঁ। এতিয়া আমি শিৱসাগৰত থকা অগ্নিনাভ মন্দিৰত যাবলৈ ওলাইছোঁ। বৰ্তমান সময়ত বিখ্যাত মন্দিৰ অগ্নিনাভ বাবা, তাৰে আশীষ অলপ ল'ব আহিছোঁ। দেখিছে ৰাতিপুৱা ইমান ভিৰ। ভিডিঅ'ত সকলোবোৰ মন্দিৰত কৰি থকা কামবোৰ দেখাই আছে। এনেদৰে লাইন ধৰি ধৰি বাবাৰ দৰ্শন কৰিবলৈ পালোঁ। ইয়াত আহি মনটো বিৰাট ভাল লাগি গ'ল। সকলোবোৰ বস্তু কিন্তু ছিষ্টেমেটিক হয়, কোনো ধৰণৰ একো জটিলতা নাই। মানুহৰ ভিৰ কিন্তু ৰাতিপুৱা বহুত হয়। এনেদৰে বাবাৰ আশীষ ল'লোঁ। তাৰপাছত শিৱসাগৰতে থকা তলাতল ঘৰলৈ আহিলোঁ। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই তলাতল ঘৰটি বনাইছিলে। এয়া দেখিছে অতি পুৰণি বস্তুবোৰ ইয়াতে এনেদৰে সাঁচি ৰাখিছে। ইয়াত প্ৰৱেশ কৰিয়ে ৰজা মহাৰজাৰ দিনবোৰ ফিল কৰা যেন লাগিলে। দেখিছে কিমান পুৰণি। ইয়াত ক'ৰবাত পাইছিলোঁ, ইয়াত বোলে চিমেণ্ট ইমান ব্যৱহাৰ কৰা নাছিলে। মাহৰ দালি, কণীৰ বাকলি আদি তেনেদৰে ব্যৱহাৰ কৰিছিলে। দেখিছে কিমান জব্দ বস্তু। বছৰ ধৰি এইবোৰ একো বিশেষ ধুনীয়া হৈ আছে। 17শ শতিকাতে এয়া বনোৱা এই তলাতল ঘৰটি। অতি ৰহস্যৰে আৱৰা এই ঘৰটি। বিৰাট জটিল, কিন্তু যিফালে যাওঁ সিফালে একে ৰাস্তা, সেই একেবোৰ ৰাস্তাই ঘূৰি ঘূৰি পাওঁ। এয়া ইমান ধুনীয়া পৌৰাণিক বস্তুবোৰ, অসমৰ গৌৰৱ বস্তুবোৰ। এই যে নামবোৰ লিখি থয়, ইমান বেয়া কৰি দিছে। আপোনালোকে জনাবচোন, এনেকুৱা নাম লিখাটো বন্ধ কৰিব লাগে নে নালাগে? মই ভাবোঁ এইবোৰ বন্ধ কৰিব লাগে। একেবাৰে দেখিবলৈ বেয়া হৈ গৈছে। এতিয়া তলাতল ঘৰটি চোৱা হোৱাৰ পিছত ওচৰতে থকা ৰংঘৰলৈ আহিছোঁ। ইয়াৰ স্বৰ্গদেউসকলে বিহুৰ সময়ত ইয়াৰ পৰা ওপৰৰ পৰা বিহু নাচ উপভোগ কৰিছিলে। আহি বিৰাট ভাল লাগি গ'ল। এয়া ৰংঘৰৰ ভিতৰৰ দৃশ্য কিছুমান। ৰংঘৰ চোৱা হোৱাৰ পিছত এয়া শিৱদৌল মন্দিৰলৈ আহিলোঁ। এয়া মই প্ৰথম টাইম আহিছোঁ শিৱদৌলত। স্বৰ্গদেউ শিৱসিংহই এই মন্দিৰটি বনাইছিলে। ইয়াত 3টা মন্দিৰ লগ হৈ আছে। এটি শিৱ মন্দিৰ, আনটি দুৰ্গা মন্দিৰ আৰু বিষ্ণু মন্দিৰ। ভিতৰত মোবাইল নিব নিদিলে, সেইবাবে দেখাব নহ'ল। ইয়াত দেখিছেনে ইমান ক্লিন হয়, আকাশখন ইমান ধুনীয়া লাগিছে। মনটি অতি পবিত্ৰ লাগি গ'ল। এয়া মই শিৱসাগৰলৈ আহিছোঁ। গমটো পাইছে, এটা দিন মোৰ শিৱসাগৰত। এয়া জয়সাগৰ শিৱদৌলৰ লগতে লাগি আছে। এনেদৰে চাওঁতে আমি এতিয়া ঢেকীয়াখোৱা নামঘৰলৈ আহিছোঁ। এতিয়াও এই মন্দিৰটিও অতি পুৰণি। আজি সকলোবোৰ পৌৰাণিক বস্তুৱেই চোৱা গৈছে। মহাপুৰুষ মাধৱদেৱৰ এই নামঘৰটি হয়। ভিতৰত ইয়াতেও মোবাইল নিব নিদিয়ে। ইয়াত আহিও বিৰাট ভাল লাগি গ'ল। এনেদৰে ঘূৰোতে বিৰাট ভোক লাগি গ'ল। তাৰপাছত এয়া অসমীয়া থালি এখন অৰ্ডাৰ দিলোঁ। এয়া টোপোলা ভাত। মই ফাৰ্ষ্ট টাইম টোপোলা ভাত ট্ৰাই কৰি আছোঁ। এয়া মাহৰ দালি, মুগৰ দালি, তিতাকেৰেলা ভাজি,
ৰঙালাও ভাজি, পায়স, খাৰ, কলডিল আদি সকলোবোৰ অসমীয়া বস্তু আছে। খাই বিৰাট ভাল লাগি গ'ল। তাৰপাছত গধূলি সময়ত অকণমান মছলাজাতীয় বস্তুও খালোঁ, কৰ্ণ ভাজি। তাৰপাছত উজনিত আহিছোঁ যিহেতু চাহ বাগানখন নেদেখালে কেনেকৈ হ'ব। আমাৰ অসমৰ গৌৰৱ চাহ বাগানখন, আমাৰ অসমৰ সম্পদ। এনেদৰে চাওঁতে চাওঁতে মোৰ শিৱসাগৰ যাত্ৰাটি শেষ হ'ল। ভিডিঅ'টি ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি